নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আসাম জব নিউজৰ আকৌ এটি নতুন ভিডিঅ'লৈকে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম স্লেভ ডাইনেষ্টিৰ ওপৰত। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো অলপ স্কিপ নকৰিব। আৰু এইখিনিতে ক'ম যে যিখিনি লোকে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব নতুন আপডেটবিলাক পাই থাকিবলৈ। সেই দেৰিলৈকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি জানিম স্লেভ ডাইনেষ্টি বা মামলুক ডাইনেষ্টি। আপোনালোকে কনফিউজ নহ'ব, মামলুক ডাইনেষ্টিকো স্লেভ ডাইনেষ্টি বুলি জনা যায়। আৰু ইয়াৰ কেপিটেল ক'ত আছিলে? লাহোৰত আছিলে স্লেভ ডাইনেষ্টিৰ কেপিটেল। আৰু ইয়াৰ ফাউণ্ডাৰ কোন হয়? কুতুবউদ্দিন এইবক আছিলে ইয়াৰ ফাউণ্ডাৰ। আৰু তেওঁৰ মৃত্যু কেনেকৈ হৈছিলে? তেওঁৰ মৃত্যু হৈছিলে ছগন বা পলক খেলতে তেওঁৰ মৃত্যু হৈছিলে। আৰু এওঁৰ বিষয়ে ইমানেই জানিবলগীয়া আছিলে, আপোনালোকে এইকণলৈকে চাই থাকক। তাৰপৰা নেক্সট শামছুদ্দিন ইলটুটমিছ, তেওঁক কোৱা হয় ৰিয়েল ফাউণ্ডাৰ অফ টাৰ্কিছিয়ান মিল ইন ইণ্ডিয়া। কাৰণ তেওঁৰ দিনতেই লাহোৰৰ পৰা কেপিটেলখন শ্বিফ্ট কৰা হৈছিলে ক'লৈ? দেলহিলৈ শ্বিফ্ট কৰা হৈছিলে। আৰু তেওঁ নতুনকৈ এটা গ্ৰুপ সৃষ্টি কৰিছিলে যাক কোৱা হয় চাহলগানী, যি 40জন মেম্বাৰ আছিলে গ্ৰুপত। তেওঁক পৰামৰ্শ দিছিলে যে কি কাম কৰিব লাগে বা তেনেকুৱা ধৰণৰ পৰামৰ্শসমূহ দিছিলে। আৰু তেওঁৰ দিনতে ইণ্ট্ৰডিউচ কৰা হৈছে যি চিলভাৰ কইন, সেই চিলভাৰ কইন তেওঁৰ দিনতে ইণ্ট্ৰডিউচ কৰা হৈছিলে। তাৰ মাজতে বহুতো আৰু হৈছিলে, কিন্তু তাৰ বিষয়ে বিশেষকৈ জানিবলগীয়া আছিলে ৰাজিয়া চুলতানা। তেওঁক কোৱা হয় কি বুলি কোৱা হয় তেওঁক? আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰি জনাবচোন। নেক্সট ৰুলাৰ হৈছে বলবন। তেওঁক কি বুলি জনা যায়? ঘিয়াছুদ্দিন বলবন নামেৰে জনা যায়। আৰু তেওঁ নিজকে কি নাম দিছিলে? জিলে ইলাহি, মানে ইয়াৰ অৰ্থটো হৈছে শ্বেডো অফ গড। তাৰপৰা নতুনকৈ দুটা ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে, আৰু ছাজদা আৰু পাইপজ। ছাজদা মিনিংটো হৈছে ৰজাৰ আগত তলমূৰ কৰা, আৰু পাইপজৰ মিনিং হৈছে ৰজাৰ ফিটত কিছ কৰা। আৰু তেওঁ ব্লাড এণ্ড আইৰণৰ পলিচি তেওঁ পালন কৰিছিলে। ইম্পৰ্টেণ্ট হৈছে কুৱেইটে ইছলাম মস্ক দেলহি, যি আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট মস্ক হয়। কোনে নিৰ্মাণ কৰিছিলে? কুতুবউদ্দিন এইবকে। আৰু আধাই দিন কা ঝোপৰা ক'ৰ হয়? আজমিৰৰ হয়। কোনে নিৰ্মাণ কৰিছিলে? কুতুবউদ্দিন এইবকে নিৰ্মাণ কৰিছিলে। আৰু এইটো সকলোৱে জানে যে কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিলে? এইটো হৈছে কুতুবউদ্দিন এইবকে নিৰ্মাণ কৰিছিলে। আৰু ফিনিছ কাৰ দিনত হৈছিলে? ইলটুটমিছৰ দিনত ফিনিছ হৈছিলে। নেক্সট আহিলে আপোনালোকৰ খিলজি ডাইনেষ্টি। খিলজি ডাইনেষ্টি ইম্পৰ্টেণ্ট হৈছে কোন আছিলে ফাউণ্ডাৰ খিলজি ডাইনেষ্টি? জালালুদ্দিন খিলজি হৈছে খিলজি ডাইনেষ্টি ফাউণ্ডাৰ। আৰু আলাউদ্দিন খিলজি কোন হয়? ছান ইন ল আছিলে জালাউদ্দিন খিলজি। আৰু তেওঁক কোৱা হয় দ্য গ্ৰেট ৰুলাৰ অফ খিলজি ডাইনেষ্টি বুলি। আৰু তেওঁৰ দিনত এজন খুব ফেমাছ জেনেৰেল আছিলে, তেওঁৰ নাম হৈছে মালিক কাফুৰ। নেক্সট হৈছে তেওঁৰ দিনত এজন পয়েট আছিলে, যিজনৰ নাম আছিল আমীৰ খুচৰাও। তেওঁক পেৰট অফ ইণ্ডিয়া বুলি কোৱা হয়। কুৱেশ্যনটো আহিব পাৰে পেৰট অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? আৰু কাৰ দিনত আছিলে? আমীৰ খুচৰাও আছিলে পেৰট অফ ইণ্ডিয়া, কাৰ দিনত? আলাউদ্দিন খিলজিৰ দিনত। আৰু নেক্সট হৈছে আৰু এজন আছিলে, এইটো আপোনালোকে চাই দিব, নিজামুদ্দিন অলিয়া বুলি এজন আছিলে। আৰু তেওঁক কি নামেৰে জনা যায়? তেওঁক জনা যায় যে চিকাণ্ডাৰ শ্ৰেণী বা ছেকেণ্ড আলেকজেণ্ডাৰ বুলি কাক জনা যায়? আৰু যদি কুৱেশ্যনটো আহে তেওঁক কেতিয়া হ'ব? আলাউদ্দিন খিলজিক চিকাণ্ডাৰ শ্ৰেণী বা ছেকেণ্ড আলেকজেণ্ডাৰ বুলি জনা যায়। আৰু তেওঁ কি ৰিমুভ কৰিছিলে? জমিনদাৰী ছিষ্টেম, যিটো জমিনদাৰী ছিষ্টেম আছিলে সেই ছিষ্টেমটো তেওঁ ৰিমুভ কৰিছিলে। এতিয়া চাব, তেওঁৰ দিনত 4টা অৰ্ডিনেঞ্চেছ পাছ কৰা হৈছিলে। তাৰ ভিতৰত কনফিস্কেশ্যনছ অফ লেণ্ড গিভেন গ্ৰাণ্ট, ছেকেণ্ড হৈছে ইম্প্ৰুভমেণ্ট অফ স্পাই ছিষ্টেম, থাৰ্ডটো হৈছে বেনিং এলকহল এণ্ড গেমলিং। এইকেইটা ইম্পৰ্টেণ্ট হয়, আপোনালোকে এবাৰ চাই ল'ব। তাৰপৰা নেক্সট আহিছে যিটো তেওঁ কৈছিলে যে হি ফিক্স দ্য প্ৰাইচেছ অফ গুডছ এণ্ড মাৰ্কেট ফৰ দি ট্ৰানজেকশ্যন। তেওঁ গুডছখিনিৰ কাৰণে এটা ফিক্স প্ৰাইচ দিছিলে, আৰু তাৰ কাৰণে এখন মাৰ্কেট খোলা হৈছিলে। আৰু ডাক আৰু চেহেৰা বুলি দুটা নতুনকৈ আইডেণ্টিফিকেশ্যন কৰা হৈছিলে, যি হৰ্চ আৰু আৰ্মিৰ কাৰণে হৈছিলে। ডাক আৰু চেহেৰা বুলি এটা নতুনকৈ আইডেণ্টিফিকেশ্যন তেওঁৰ দিনত ইণ্ট্ৰডিউচ কৰা হৈছিলে। তাৰপৰা আহিলে আৰ্কিটেকচাৰ। আলাউদ্দিন খিলজিৰ দিনত কি হৈছিলে? আলাই দৰৱাজা ক'ত আছে? দেলহিত
তেওঁ নিৰ্মাণ কৰা হৈছিলে আৰু জামিৰ খানা মস্ক তেওঁ নিৰ্মাণ কৰা হৈছিলে আৰু আলাই মিনাৰ নিৰ্মাণ কৰা হৈছিলে তাৰপৰা নেক্সট আহিছে তুগলক ডাইনেষ্টি তুগলক ডাইনেষ্টি ফাউণ্ডাৰ কোন হৈছে ঘিয়াছুদ্দিন তুগলক ডাইনেষ্টি ফাউণ্ডাৰ তেওঁ হৈছে ফাৰ্ষ্ট চুলতান টু ষ্টাৰ্ট ইৰিগেশ্যন ৱৰ্ক যদি আপোনাৰ কুৱেশ্যনটো আহে যে কোনে ইৰিগেশ্যন ৱৰ্কটো ষ্টাৰ্ট কৰিছিলে তেওঁ হৈছে ঘিয়াছুদ্দিন তুগলক তেওঁৰ মৃত্যু কেনেকৈ হৈছিলে এইটো এটা চাব পাৰে উডেন ষ্ট্ৰাকচাৰৰ ফলত তেওঁ কলেপছৰ ফলত তেওঁৰ মৃত্যু হৈছিলে তাৰপৰা নেক্সট ৰুলাৰ হৈছে মহম্মদ বিন তুগলক যাক কোৱা হয় মেড কিং বা ৱাইচফুল বুলি জনা যায় তেওঁ চাব পাৰে কেপিটেলখন শ্বিফ্ট কৰিছিলে দিল্লীৰ পৰা দৌলতাবাদলৈ যাক তেতিয়া দেৱগিৰি বুলি জনা যায় তাৰপৰা নেক্সট হৈছে হি ইণ্ট্ৰডিউচ দ্য ব্ৰঞ্জ কইন আপোনাৰ যদি কুৱেশ্যনটো আহে ব্ৰঞ্জ কইনটো কাৰ দিনত ইণ্ট্ৰডিউচ হৈছিলে মহম্মদ বিন তুগলকৰ দিনত আৰু দিল্লীৰ পৰা দৌলতাবাদখন কোনে দিল্লীৰ পৰা দৌলতাবাদলৈ কোনে কেপিটেল শ্বিফ্ট কৰিছিলে বুলি যদি কুৱেশ্যনটো আহে মহম্মদ বিন তুগলকে শ্বিফ্ট কৰিছিলে বুলি আনচাৰটো হ'ব হি ছেট আপ এ নিউ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ হুইচ ইজ কল্ড দিৱানে কহি আপোনাৰ যদি কুৱেশ্যনটো আহে দিৱানে কহি বুলি যদি কোনে নতুনকৈ ডিপাৰ্টমেণ্ট নিৰ্মাণ কৰিছিলে তেওঁ নতুনকৈ এগ্ৰিকালচাৰৰ কাৰণে নিৰ্মাণ কৰিছিলে দিৱানে কহি বুলি তাৰপৰা নেক্সট হৈছে ফিৰোজ শ্বাহ তুগলক এইটো চাব পাৰে হি ডিষ্ট্ৰইড দ্য জগন্নাথ এণ্ড জ্বালামুখী টেম্পল কুৱেশ্যনটো যদি আহে জগন্নাথ আৰু জ্বালামুখী টেম্পলটো কোনে ধ্বংস কৰিছিলে বা অনিষ্ট কৰিছিলে বুলি তেতিয়া হ'ব ফিৰোজ শ্বাহ তুগলক হি ইণ্ট্ৰডিউচ জিজিয়া টেক্স ছেপাৰেট টেক্স ফৰ এভৰি নন মুছলিম এইটো আগতেও আছিলে কিন্তু তেওঁৰ দিনত ছেপাৰেটকৈ আৰু এটা টেক্স লোৱা হৈছিলে যিখিনি নন মুছলমানখিনি আছিলে তেওঁলোকৰ পৰা এক্সট্ৰাকৈ আৰু টেক্স লোৱা হৈছিলে কাৰ দিনত হৈছিলে ফিৰোজ শ্বাহ তুগলকৰ দিনত হি ৰ'ট এন অট'বায়'গ্ৰাফি তেওঁৰ দিনত একমাত্ৰ এজনে আছিলে যি অট'বায়'গ্ৰাফি লিখিছে ফিৰোজ শ্বাহ তুগলক তেওঁৰ দিনত এজন ট্ৰেভেলাৰ আহিছিলে এইটো ইম্পৰ্টেণ্ট ইবন বটুতা নামৰ এজন ট্ৰেভেলাৰ আছিলে ক'ৰ পৰা যদি কুৱেশ্যনটো আহে ক'ৰ পৰা আহিছিলে মৰক্কোৰ পৰা আহিছিলে আৰু কাৰ দিনত মহম্মদ বিন তুগলকৰ দিনত আহিছিলে এইটো নাপাহৰিব তাৰপৰা ইয়াৰ লাষ্ট ৰুলাৰ বুলি কোন আছিলে বুলি যদি কুৱেশ্যনটো আহে তেতিয়া হ'ব মহম্মদ শ্বাহ তুগলক হৈছে তুগলক ডাইনেষ্টি লাষ্ট ৰুলাৰ তো আজিলৈ ইমানেই আছিলে নেক্সট আমি আলোচনা কৰিম মোগল পিৰিয়ডৰ কথা 15ৰ পৰা 57লৈকে আছিলে আৰু 1526টো কিহৰ কাৰণে বিখ্যাত আপোনালোকে সেইটো নিশ্চয়কৈ কমেণ্ট কৰি জনাব যদি জানে নেক্সট ক্লাছটো আমি আলোচনা কৰিম মোগল পিৰিয়ডৰ ওপৰত আৰু যদি আপোনালোকে ইয়াৰ ওপৰত কিবা সুধিবলগীয়া আছে তেন্তে কমেণ্ট কৰি নিশ্চয়কৈ জনাব আৰু যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন আপডেটবিলাক পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব থেংক ইউ